ৰাজগড় মূল সংযোগী পথ ইতিমধ্যে ঠিকাদাৰ মেকং প্ৰাইভেট লিমিটেড নামৰ ঠিকাদাৰ কোম্পানী এটাই ঠিকা পাইছে বুলি ইতিমধ্যে আমি অৱগত আৰু আমি কালিৰ পৰা এই ৰাস্তাটো নিৰীক্ষণ কৰিছোঁ। এনেকুৱা ধৰণৰ কণা হাঁহক পতান দিয়া ধৰণে ৰাস্তাটো বনাইছে। আপোনালোকে নিশ্চয় দেখিছে যে ৰাস্তাটোত যিসমূহ মেটেল আহিছে মেটেলসমূহত ডাঙৰ ডাঙৰ চেন কেভেল দি ছাইডটো কোনো ধৰণৰ ৰুলিং কৰা নাই, তেনেধৰণে পুতি যেন তেন জোৰা টাপলি মাৰিছে। গতিকে আমি সময় থাকোঁতে তেখেতলোকক এই ৰাস্তাটো সম্পূৰ্ণৰূপে ভালভাৱে বনাই দিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি অনাগত দিনত যদি এই ৰাস্তাটো এনেকুৱা ধৰণৰ খেলি মেলি হৈ থাকিবলৈ হয়, আমি কিন্তু সমূহ ৰাইজে লগ হৈ আমি তিমনতে এই ৰাস্তাটো কামসমূহ বন্ধ কৰি দিয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ৰাস্তা চবতে ক'বলৈ সোণাৰীৰ পৰা ৰাজগড় অহা যোৱা যিটো ৰাস্তা হয়, সেই ৰাস্তাটো আজি ঠিকাদাৰে বনাবলৈ হৈছে, কিন্তু বনাবৰ ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে কামত বহুত ধৰণৰ গাফিলতি, লগতে যেনেকুৱা ধৰণৰ মেটেল পৰিব লাগে তেনেকুৱা ধৰণৰ মেটেল পৰা নাই। আৰু সেইক লৈ আমি চিন্তিত হৈছোঁ যে অনাগত দিনত যোৱা বছৰ তেনেকুৱা আগত বনিছিল ৰাস্তাবোৰ, তেনেকুৱা ধৰণৰ ৰাস্তা বনাওঁতে মানে ভালকৈ নবনাৰ কাৰণে যি এজাক বৰষুণ দিলে ৰাস্তাটো ভাঙি থৈ যায়। সেইকাৰণে আমি গোটেই উঠি অহা যুৱকসকলে চিন্তিত হৈছোঁ যাতে এইটো ৰাস্তা যে বনিছে আকৌ গৈ সেই যোৱা বছৰৰ দৰে আগৰ ঠিকাদাৰ যেনেকৈ কৰি থৈছে তেনেকুৱা ধৰণৰ নহ'ব বুলি আমি মানে ইয়াত আমি তেখেতলোকক অৱগত কৰিব বিচাৰিছোঁ যাতে ভালকৈ ৰাস্তাটো বনাই দিয়ক। যিহেতু আপোনালোকে মন কৰিছে যিকোনো অঞ্চলত ৰাস্তা এটাই সেই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগায়। সেয়েহে আমি অনুৰোধ জনাইছোঁ, যিসকল ঠিকাদাৰ আছে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যাতে ভালকৈ বনাই দিয়ক ৰাস্তাটো। আৰু এই চৰকাৰখনকো আমি অনুৰোধ জনাইছোঁ, আপোনালোকে মন কৰিব মাহমৰা অঞ্চলত চবতকৈ বেয়া ৰাস্তা আপুনি ওচৰে পাজৰে ৰাজগড় সমষ্টি আছে, সোণাৰী সমষ্টি আছে, চবতকৈ যদি বেয়া ৰাস্তা আছে সেইটো হ'ল মাহমৰা সমষ্টি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।